নবী সভার মাঝে দেব রাম হরি বোলা সর্ব ধীনা ধেই তাধীনাও ধীতি তক জিথেই ধীনা ধেই হরগড়ের রজাময় দেবরাজ ইন্দ্র এই অমরাবতী মুরেই সাম্রাজ্য প্রকৃতির সমস্ত রূপ সন্মিলিত কৰি সৃষ্টিকৰ্তাই নিজ হাতে কৰিছে সজন কি কোৱা হে অমৰ মণ্ডলী এই অমৰাৱতী নহয় জানো দেৱতা অমূল্য সম্পদ কিন্তু এই মাত্ৰ দেৱৰক্ষী নাৰদে বাৰ্তা দি গল কিছু দিনৰ পিছতেই মহাভয়ংকৰ মহাপ্ৰলয় আৰম্ভ হব এই মহাপ্ৰলয়ত পৃথিৱীৰ সকলো জীৱ জন্তু তৰু তৃণ মনুষ্যকে আদি কৰি একো জীয়াই নাথাকিব সকলোবোৰ ডুব যাব জলৰ মধ্যত আৰু তেতিয়া কি কৰা হ'ব মোক পৰা বঞ্চিত হ'ব দেৱতাসকলক পূজা পাতল কোনে দিব ইয়াৰ ব্যৱস্থা কি হ'ব পাৰে দেৱৰাজ পূজা পাতল নোপোৱাটো আমাৰ দুৰ্ভাগ্য কথা পৃথিৱীত যদি পূজা পাতল যা যজ্ঞ আদি নচলে তেন্তে সমস্ত পৃথিৱীত অধৰ্মই চানি পেলাব এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে কি ভাবি পাইছে ক'বলৈ কি আছে দেৱৰাজ মোৰ নামততো পূজা পাতল একোৱেই নাই মোৰ কাম জমনগৰক পাপীক শাস্তি প্ৰদান কৰাৰ মহাপ্ৰলয়ত যেতিয়া সকলোৰে মৃত্যু হ'ব তাৰ লগে লগে মোৰ জমনগৰতো মৃত আত্মাই ভৰি পৰিব এতিয়া দেখিছো এইবিলাক ৰাখিবৰ কাৰণে মই আৰু এখন জমনগৰ নিৰ্মাণ কৰিব লাগিব দেৱৰাজ আপোনাৰ তাতেই শান্তি আছে দৈত্য দানৱ বিলাক আপোনাৰ ওচৰত নাপায়গৈ আমিহে ইয়াৰ ফল ভোগ কৰিব লাগিব গতিকে দেৱগণ আমি বিষ্ণুৰ ওচৰলৈ গৈ এক আলোচনা কৰিব লাগিব নহলে স্বৰ্গ ৰক্ষা কৰাটো বৰ কঠিন হৈ পৰিব দেৱৰাজ জগত কৰ্তাৰ পৰা ইয়াৰ উপায় কোনেও দিব নোৱাৰে আমি সকলো তিতালৈ যাব লাগিব যেনে তেনে হলেও আমাৰ এই স্বৰ্গ ৰাজ্য বচাবই লাগিব নহলে এই পৃথিৱীৰ পৰা দেৱতাৰ নাম লুপ্ত হ'ব তেন্তে ৰৈ থকাৰ সময় নাই দেৱগণ বলা সকলোৰে বিষ্ণুৰ সমীপে যাত্ৰা কৰো Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn
ধেই দয়ারে প্রবে ভার মাঝে জয় করা দয়ারে ভঙ্গে চলে ভাতৃগণ দুয়ারে মতে পাইলা গয়া দুয়ারে রাম হরি রাম হরি শুনা হেরা বীরে ভাতৃদয় এই বিশাল যক্ষ রাজ্যর এক শক্তি অধীশ্বরময় নম্বর ভুজঙ্গ ভাই ভাই আপনার জ্যেষ্ঠ ভাতৃ নম্বর নম্বর ভুজা ওই ওই আপনার বলিষ্ঠ ভক্তি এই বিচার আতঙ্ক ছিল নম্বর ভাই হান আমাকে পরাজয় করিব পরা বীর এই বিশ্ব ব্রহ্মাণ্ডতে জন্ম হুয়া নাই সরিগরি দেবতা এই মজেশ্বর সমাজে আমারই ভয়তে থর হরি হয় কম্পমান গতিকে পৃথিবীর নানানি দেশসমূহ জয় করি তাতে হত্যা লুণ্ঠন নারী হরণ আদি বিবেকিকারে সৃষ্টি করি এ ফলৰ পৰা কৰি যাব লাগে মনত ৰাখিবা ভাই হত কাৰো প্ৰতি দয়া নাই কাৰো প্ৰতি ক্ষমা নাই হত্যা হত্যা কেৱল হত্যা আর কারণ চিন্তা নকরিব দাদা আমার ভয়ত মনুষ্য কিংবা দেবতা হয় কম্পমান ইতিমধ্যে বহুতক হত্যা করি সেই দেশৰ ধন সোণ লুটি অনা হৈছে সেই দেখ এই ধন সম্পত্তি মণি মুকুতা সকলো তাহি আনি আমাৰ ৰাজ ভৰালে ভৰুৱা হৈছে দাদা আৰু দাদা সেই ৰাজ্যসমূহৰ সুন্দৰী নাৰীসকলকে অ দাদা নাৰীসকলকে ধৰি আনি আমাৰ ৰাজকাৰেণ শুৱনি কৰা হৈছে ধন্য ধন্য কত ধন্য বীরে ভাতৃমূল তোমালোকৰে বীৰত্বৰে তুলনা নাই
এবার উচ্চস্বরে কর আনন্দ স্বর্গ মৈত্য পত্র দিনেও তলুইকা উথাক উথলি আই হত কারি তুয়ত হৈছ কোনো সুদূৰত খন্তে কতে পৃথিৱী কৰি তলে বলে ও কাৰ ইমান স্পৰ্ধা কোনে আহি যাব বিচাৰিছে জ্বলন্ত অগ্নিত ভাইহঁত যোৱা ৰৈ নাথাকিব ইয়াতে বিচাৰি কৰা যোৱা আহত মোক বিচাৰি যোৱাৰী প্ৰয়োজন নাই মই বিচাৰি পহেলিকা মই বিচাৰি মই বিচাৰি আহতৰে যাম কোনটাই নাজাননে তই যক্ষৰে বীৰত্ব এটি ক্ষুদ্ৰ পতংগ হৈ কিয় আহিছ তই জ্বলন্ত অগ্নিত যাবলৈ কাশ্মীৰ নন্দনী মই নাম মোৰ হায়াদত্য আদত্য হায়াদত্য মোৰে ভয়তে পৃথিৱী হৈ কম্পমান তহঁতি আজি মোৰ আগতে এটা ক্ষুদ্ৰ দাদা মুখ বুদ্ধি করো কদে এই মুহূর্ততে ইয়াক উচিত শাস্তি মই করিম প্রদান এই তেন্তে হোক আক্রমণ কর ভাই আক্রমণ কর যুদ্ধ করে হয়া দৈত ভয়ঙ্কর মনে রক্ষা করা দৈত্যপতি অটল তাহাতারে বলার বিক্রম ওকে তাহাতে ক্ষমা করস নহলে আজ মোর হাতর পোনা তহতি রক্ষা না পারে ক্ষমা করা দৈত্যপতি তুমি আমাতকৈ শ্ৰেষ্ঠ বীৰ বুলি মই তোমাকে স্বীকাৰ কৰিছো আমি সদায় তোমাৰ আজ্ঞাধীন হৈ কাম কৰি যাম আমাক ক্ষমা কৰক দৈত্যপতি আমাকে ৰক্ষা কৰক তোমালোকৰ কথাত মই মন্ত্ৰী হৈছো শুনা তোমালোকে মোৰ মৃত্যু কোনেও ঘটাব নোৱাৰে তোমালোকে বৰ্ষ কৰি মোৰ সমস্ত শৰীৰ সঁচা কথা দৈত্যপতি আমাৰ এই মহা অস্ত্ৰবোৰ আপোনাৰ শৰীৰত পৰি থানবান হৈ গ'ল আজিৰ পৰা আমি সকলোৱে মিলি প্ৰলয়ৰ ঘোষণা কৰিম পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হ'ব মহাসাগৰৰ জলধাৰাই
জীৱ-জন্তু গছ-গছনি তৰু-তৃণ আন কিবা মনুষ্যও জীয়াই নাথাকিব। তাত আমি দৈত্য দানৱবোৰে আনন্দ মনেৰে বিচৰণ কৰিব পাৰিম। উত্তম, অতি উত্তম হব দৈত্যপতি। তেন্তে আমি এই বিশ্ব ব্ৰহ্মাণ্ডতে এক শক্তি অধীশ্বৰে হৈ জীয়াই থাকিব পাৰিম। আৰু শুনা, মোৰ এটা মনৰ কামনা পূৰ্ণ হোৱা নাই। মনৰ কামনা পূৰ্ণ হোৱা নাই? প্ৰকাশ কৰক দৈত্যপতি। এজনী সুন্দৰী কন্যাই মোক বিবাহ কৰিবলৈ অৱন্তী হৈছে। মোক বিবাহ কৰাবই লাগিব। চিন্তাৰ প্ৰয়োজন নাই দৈত্যপতি, আপুনি মাথো মোক কৰক দেখ। আরে অমঙ্গল দেখি হবে ব্যাকুলিত মন। আরে অমঙ্গল দেখি হবে ব্যাকুলিত মন। রাম হরি রাম হরি তোলা সর্বজনয়ারে রাম হরি রাম হরি বোলা সর্বজন। গছ লতা মনুষ্য একোৱেই বাচি নাথাকিব, কেৱল পানী আৰু পানী, চাৰিওপিনে পানী। আমাৰ বেদ শাস্ত্ৰবোৰ কেনেকৈ ৰক্ষা কৰিব পৰা যায়, ইয়াৰ এটা সুব্যৱস্থা কৰিব লাগিব। ইয়াৰ উত্তৰ কেৱল ব্ৰহ্মাইহে দিব পাৰিব। তেওঁৱেই সৃষ্টিকৰ্তা, তেওঁৰ সৃষ্টিক তেওঁৱেই ৰক্ষা কৰক। আমি এতিয়া পলম নকৰি তেওঁৰ ওচৰলৈ যোৱাই ভাল হ'ব। ইয়াৰ এটা ব্যৱস্থা কৰিব লাগিব, নহলে আমাৰ বেদ শাস্ত্ৰবোৰ সকলো হেৰাই যাব। আৰু এই বেদ শাস্ত্ৰবোৰ ব্ৰহ্মদেৱৰ হাতত অৰ্পণ কৰাই ভাল হ'ব। আমি সকলোৱে পলম নকৰি প্ৰজাপতিৰ ওচৰলৈ যাওঁ। কম্পমান হৈ উঠিছে, ৰৈ থকাৰ নাই প্ৰয়োজন। বলক সকলো যাওঁ ব্ৰহ্মাৰ সমীপে। মাঝে রানী মায়াবতী ওয়া রে লয় লাখে সরি আহে ধীরমতি ওয়া রে রাম হরি রাম হরি বোলা
লৰিছে সঘনে কিবা যেন বিপদৰ হৈছে সূচনা কি দিনতে শিয়াল কুকুৰবোৰে ইমান দৰে অট্টহাস্য কৰিব লাগিছে নাই মই ইয়াত এখন টেকো থাকিব নোৱাৰো যাওঁ মই মহাৰাজৰ সমীপে মহাৰাজ মহারাজ পৃথিবীতে ধর্মের প্রভাব দিনক দিনে লোপ পাব ধরিছে অধর্মের আগমনের হয় যেন সূচনা পিতা মোৰ প্ৰিয়ব্ৰতৰ কথা অনুধাৱন কৰি পৰিছে মনত সত্য যুগৰ শেষত হব মৎস্য অৱতাৰ পৃথিৱীত হব এক মহাপ্ৰলয়ৰ বিশাল জলধাৰাই ডুবাব সমস্ত পৃথিৱী নাথাকিব একো গছ লতা তৰু চিহ্ন আৰু জীৱ জন্তু সেই হেতু এই বিনন্দীয়া পৃথিৱীৰ পৰা হেৰাব ধৰিছে ধৰ্মৰ প্ৰভাৱ নহয় জানো মন্ত্ৰীবৰ সেই কথা অৱশ্যে সঁচা মহাৰাজ কিন্তু কেতিয়া হ'ব মহাপ্ৰলয় তাকনো জানিব কিদৰে সকলো ভগৱান শ্ৰীহৰিৰ লীলা তেওঁহে জানিব সেই মহালীলা কেতিয়া কৰিব আহ্বান শুনক মহাৰাজ আপোনাৰ পিতৃদেৱ পৰম ধাৰ্মিক মহাজ্ঞানী তেওঁ কৈছিল যে পৃথিৱীত অনতি প্ৰলমে অতি মহা অমংগলে দেখা দিব গতিকে সেই দিনলৈ বেছি সময় নাই মহাৰাজ আপুনি কোনো চিন্তা নকৰিব এক চিত্তমনে শ্ৰীহৰিক কৰো আৰাধনা সঁচা কথা মন্ত্ৰীবৰ ভগৱানক চিন্তা কৰাৰ বাহিৰে আমাৰ হাতত অন্য উপায় নাই এই বিষয়ে ঋষি মুনিসকলৰ সবে আলোচনা কৰিব লাগিব মহাৰাজ ঋষি মুনিসকলৰ নাই প্ৰয়োজন আপোনাৰ পিতৃ প্ৰিয়ৱতে কৈছিল যে পৃথিৱীত যেতিয়াই হ'ব অমংগল তেতিয়াই এক চিত্ত মানে শ্ৰীহৰিক আৰাধনা কৰিলে ভগৱান হৃদিস্থিত হৈ ভক্তক উদ্ধাৰ কৰিব আপুনি কোনো চিন্তা নকৰিব মহাৰাজ সঁচা কথা মন্ত্ৰীবৰ প্ৰিয়ব্ৰতৰ পুত্ৰ মই নাম মোৰ সত্যব্ৰত আছে মোৰ অসীম ধৈৰ্য পিতৃদেৱৰ বাক্য অনুসৰণ কৰি যাম নিজ কৰ্তব্য কৰি ব'লা মন্ত্ৰীবৰ হৰি মন্দিৰতে একান্ত চিত্তে আৰাধনা কৰোগৈ সেই দেৱ নাৰায়ণক ব'লক মহাৰাজ